নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু লগতে মোৰ চেনেলৰ নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। অলপ বতৰ ঠাণ্ডা সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰোঁ আজি। তেতিয়াহ'লে আহক মই কি কৰোঁ সকলোখিনি আপোনালোকে চাই থাকিব। আজি ৰাতিপুৱা শুকান ৰুটি বনাব লৈছোঁ। বেটাটো পৰীক্ষা আছে, সি শুকান ৰুটি খাই যাম বুলি কৈছে, সেইকাৰণে মই তাৰ কাৰণে প্ৰথমতে আলুগুটি চব্জি বনাব লৈছোঁ। আলু চব্জিৰ লগত সি খাই ভাল পায়। প্ৰথমে চব্জিখিনি বনাই লওঁ, তাৰপাছতে মই ৰুটিখিনি বনাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। শেষত ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি ল'ব, তেতিয়া মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আজি বতৰটো ঠাণ্ডা, ৰুটি খাই মেলি লৈ এফালে ফুৰিব যাম বুলি ভাবিছোঁ। ফুৰিবলৈ মানে মোৰ লগৰ এগৰাকীৰ হাজবেণ্ডক মেডিকেল নিছিলে, মই খবৰ কৰিবলৈ যোৱাই নাই। আজি তাকে এপাক গৈ আহিম বুলি ভাবিছোঁ। সদায় যাম বুলি ভাবোঁ, গৰমৰ কাৰণে ওলাবই পৰা নাই। অলপ কামত বিজি আছোঁ। আজি ঠাণ্ডা বতৰ, তাঁতখন নবওঁ, সেইকাৰণে মই আলহী ঘৰতে যাম বুলি ভাবিছোঁ। আলুখিনি মই প্ৰথমতে পানীতে কাটি লৈছোঁ, নহ'লে আলুবোৰ ক'লা ক'লা পৰি যায়। পানীত কাটিলে অলপ চফা হৈ থাকে, দেখিবলৈ ভাল হয়। এনেকৈ আলু কাটি শুকানকৈ চব্জি বনাই শুকান ৰুটিৰ লগত খাবলৈ ভালেই হয়। আলু চব্জিখিনিতে মই মেগী মছলা 1 পেকেট দি দিছোঁ। মেগী মছলা দিলে আলু চব্জি খাবলৈ ভাল হয়, সেইকাৰণে মই দি দিছোঁ 1 পেকেট ইয়াতে। এতিয়া চব্জিখিনি সিজে মানে মই আটাখিনি মঠি লৈছোঁ। ইয়াতে অলপ নিমখ দি দিছোঁ। অলপ নিমখ দিলে খাবলৈ ৰুটিখন খাবলৈ ভাল হয়। আটাখিনি মঠোতে অকণমান নিমখ দিওঁ, সেইকাৰণে মই সদায় নিমখ অলপ দি দিওঁ, খাবলৈ ভাল হয় তেতিয়া। আটাখিনি মই ৰঙা আটা বনাব লৈছোঁ। ৰঙা আটাটো বনালে অলপ সহজতে হয় খাবলৈ, কিন্তু বগা আটাটোহে ভাল পাওঁ বনাবলৈ। ৰঙাটো উজু হয়, চাপ খাই নাযায় বেলি থকা সময়ত।
মোৰ চব্জিখিনি হৈ গ'ল। এতিয়া মই ৰুটিখিনি পুৰিব লৈছোঁ। ৰুটিখিনি পুৰি শেষ হ'লে খাবলৈ হৈ যাব। মোৰ ৰুটি চব্জি হৈ গ'ল, খাব পৰা হৈ গ'ল। ল'ৰাই খাই মেলি গ'লে পৰীক্ষা দিবলৈ যাব পাৰিব। এইখিনি মোৰ ৰুটি বনাই হৈ গ'ল, চব্জি হৈ গ'ল, ৰুটি হৈ গ'ল। ল'ৰাৰ কাৰণে ৰেডি কৰি দিলোঁ খাবলৈ। এতিয়া মোৰ কাৰণে মেগী বনাব লৈছোঁ। এই পেকেট মেগী। ৰুটি নাখাওঁ মই, ৰুটিত আনি কিনি খাই দিবলৈ আমনি পাওঁ। কেতিয়াবা খাওঁ বাৰু, আজি খাবলৈ মন নাই। সেইকাৰণে মোৰ কাৰণে মই মেগী পেকেট বনাব লৈছোঁ। প্ৰথমতে মই মেগীখিনি বইল কৰি লওঁ, তাৰপাছত ভাজিম। পানী উতলাই থৈছোঁ, তাতে এতিয়া মই মেগীখিনি দি অলপ সময় বইল কৰি ল'ম, তাৰপিছতে ভাজিম। মেগীখিনি মোৰ বইল কৰা হৈ গ'ল। এতিয়া মই ভাজিব লৈছোঁ। প্ৰথমতে পিঁয়াজ দি লৈছোঁ। তাৰপিছত মই তাতে কণী দি দিছোঁ। এইকেইটা মোৰ কণী মই বাতিতে ভাঙি মেলি উলিয়াই লৈছোঁ। কেতিয়াবা বেয়া কণী ওলাই যায়, তেতিয়া প্ৰব্লেম হৈ যায়। সেইকাৰণে মই বাতিত আগতীয়াকৈ ভাঙি লৈছোঁ। এতিয়া মই পিঁয়াজতে দি দিছোঁ।
তাতে মই মেগীখিনি এতিয়া দি দিছোঁ। কেতিয়াবা ডাইৰেক্ট মেগী বইল কৰি তাতে কণী ভাঙি দি দিয়া হয়, কিন্তু অলপ গোন্ধ এটা পাওঁ তেনেকৈ বনালে, সেইকাৰণে এনেকৈ ভাজি বনাই খাব লৈছোঁ আজি। গৰমত ঘামি অৱস্থা কাঢ়ি লৈছে। হৈ গ'ল আৰু মেগী খাব পৰা। মেগীটোতো বহুত টাইম নালাগে বনাবলৈ, ইজিও সোনকালে হৈ যায়। লগতে মেগী মছলা দি দিছোঁ, মছলা পেকেটটো দিবলৈ পাহৰিয়ে গৈছিলোঁ, এতিয়া দি দিছোঁ। লগতে মেগীৰ লগত খাবৰ কাৰণে একাপ ৰঙা চাহ বনাই লৈছোঁ মই। চচপেনতে গৰম পানী দি এতিয়া চাহপাতকেইটা দি চাহকাপটো মই ৰেডি কৰি লৈছোঁ। এইখিনি মোৰ মেগী আৰু চাহ বনাই হৈ গ'ল। এতিয়া খাই লওঁ, খাই বৈ লৈ মেলি আকৌ আপোনালোকক লগ পাই আছোঁ। আজি ঘৰ মোচা দেৰিয়ে হৈছে মোৰ। এইয়া মই এতিয়া ওলালোঁ, কাম বন শেষ কৰি মেলি লৈ এতিয়া ফুৰিবলৈ ওলাইছোঁ। ফুৰিবলৈ নহয়, বেমাৰৰ খবৰ ল'বলৈ। এটা গলি এৰি পিছৰ গলিটোতে, সেইকাৰণে মই এনেই চিম্পুল শাৰী এখন পিন্ধি ওলাইছোঁ, কটনৰ শাৰী। গৰমত কাপোৰ বিচাৰি নাপাওঁ। লগৰজনী আহি আছে, মই এতিয়া গৈ আছোঁ। তাতে গৈ আপোনালোককো অলপ লগ পাই আছোঁ। ব'লক তেতিয়াহ'লে মোৰ লগতে আপোনালোকেও ফুৰিবলৈ যাব। গৰম দিনত দিগদাৰ ফুৰিবলৈ। এইয়া আমি এতিয়া গৈ আছোঁ ফুৰিবলৈ। মোৰ যিটো চেহেৰা আহিছোঁ, মোক যেন উঠাব দেই, নিজে উঠি থাক। গৈ আছোঁ ৰাস্তাই ৰাস্তাই, ঘামি জামি গেলা গৰমত। লগৰজনীয়ে নেদেখাবলৈ কৈছে, কেলৈ নেদেখাম ন, সদায় দেখুৱাই থাকোঁ, আজিও দেখুৱাম। সেইজনী একে কালাৰ পিন্ধিছোঁ, আজি নেদেখুৱাবলৈ কৈছে। আৰু গাঁৱলৈ ইমান ধুনীয়াকৈ আহিছে। গাঁৱলৈ ফুৰিবলৈ আহিছোঁ, তাকো ৰক্ষা নাই। ভিডিঅ' বনাবলৈ কণ্টেণ্ট বিচাৰিয়ে নাপাওঁ, কি কৰিব এতিয়া। ফুৰিবলৈ আহিলেও দিব লাগিব, ভাত বনালেও দিব লাগিব, ফল কাটিলেও দিব লাগিব, হয় নাই? হ'ব লাগে ন। অঁ, ঠাণ্ডা ছিজনত অলপ ভিডিঅ' বনাম বুলি ভাবিছোঁ, ঠাণ্ডা ভাল হ'ব এতিয়া, ক'ৰবাত গৈ মেলি। কালি আজি এতিয়া ইমান গৰমতনো ক'ত ওলাওঁ বাৰু, সেইকাৰণে ঘৰৰ ভিতৰতে যি কৰোঁ তাকে অলপ অলপ কেতিয়াবা দিওঁ মন গ'লে। এইটো আমাৰ এনচি গাঁৱৰ ৰাস্তাটো, এইটো ভঙা চিঙা হৈছেগৈ আৰু। এনচি গাঁও ভঙা চিঙা ৰাস্তা দেখুৱাই দিছোঁ। হ'ব। সেইটো ৰাস্তা আমি গৈ আছোঁ এতিয়া। ৰাতিপুৱা ৰাতিপুৱা আজি অলপ ঠাণ্ডা বতৰ হৈছে।
বৰষুণ দি মেলি গোটেই ৰাস্তাটো ধূলি কমাই দিলে। বৰষুণ নিদিলে আকৌ ধূলিও হয়, গৰমো হয়। গছ বনবিলাকো অলপমান তৎ পাইছে। তৎ পাইছে মানুহৰ লগতে মানুহো তৎ পাইছে, অকণমান ঠাণ্ডা ঠাণ্ডা। এতিয়া আমি পামগৈ আৰু ওচৰতে মানুহ ঘৰ। ক'ৰ আইতা বুলি ক'লে? এই আমাৰ ভাগিনক গৈছে নাতি আকৌ। কোন ভাগিন? এইখিনিত আছে। মাকজনী মোৰ বায়েকৰ পিতেকৰ জীয়েক অকণমানি ছোৱালীজনী। আমাৰ নাম গাঁওখনৰ নাম এনচি গাঁও কিয় দিলে গম পায় নাই আপুনি? কওকচোন। নতুনকৈ যেতিয়া আমি ঘৰবোৰ আহিছিলোঁ ন, তেতিয়া কাৰেণ্টটোতো নাছিলে। কাৰেণ্টটো দিবৰ কাৰণে মানে তাত শিকাই পঠিয়াই দিলে আৰু আপোনালোকে কৰক, গাঁও বুলি লিখি দিয়ক, তেতিয়া মানে কাৰেণ্টটো সোনকালে পাব আৰু। এনচি গাঁও সেইকাৰণে নতুন কলনী দি বেকেটৰ ভিতৰত এনচি গাঁও লিখি দিলে। সেইমতে এতিয়া এনচি গাঁও। কিছুমানে নাজানিলে গাঁও বুলি কৈ দিওঁ ন, গাঁও বুলি ভাবে, কিন্তু আমি গাঁৱত নাই দেই। অৱশ্যে দুলীয়াজানখন টাউন বুলি নকয় বাৰু, জনাই জানে আৰু কিনো বুজাই থাকিম। কিন্তু এনচি গাঁও। অঁ আমি এতিয়া গাঁও বুলি যদিও দিছোঁ নহয়, আমাৰ ৱৰ্ল্ডত গোটেই সকলোৱে জানি গ'ল যে দুলীয়াজানত এখন এনচি গাঁও আছে। ডেঞ্জাৰ্ছ। সেইটো ডগি আহি পাইছোঁহি, আমি পালোহি আৰু আহি আছে। মই ফোন কৰিছিলোঁ। গেটখন খোলকচোন আপুনি। গেটৰ ভিতৰ সোমাইছোহি আৰু ফোন কৰি ল'লোঁ, মই আছোঁ বুলি কৈছে। ইফালে আমি আহি পালোহি। বেমাৰী চাব আহিলোঁ, ইফালে বেমাৰী বোলে ডিউটি গৈ পালেগৈ। এইফালে আইতাই আপোনালোকৰ মা নহয় জানো? কেতিয়া আহিলে আপুনি? ছদিন হ'ল। ভালে আছে? অঁ বেমাৰী বহুত দিন হ'ল বাৰু, মই আহিমকৈ দেৰি হৈ গ'ল। এতিয়া অকণমান ভাল পাইছোঁ বোলে, সেইকাৰণে ডিউটি জইন কৰিলে আৰু লগে নাপালোহি আহি। সেইজনী বগীতৰা ধুনীয়াকৈ হৈছে অ', ইমান মৰম লগা। কামুৰিব নি আকৌ? এইজনী বগীতৰা দেই, বগীতৰা। আৰু এজনী আছে, ৰ'ব দেখুৱাইছোঁ আপোনালোকক। সেইজনী ইমান মৰম লগাকৈ শুই আছে বা। এইজনী হ'ল মগু, এজনী মগু আৰু মতা। এইটো মগু, বগীজনী হ'ল মাইকী। উঠিছে কিমান মৰম লগা কৰিছে দেখিছে নাই? এইফালে এতিয়া আমাৰ ভাড়া ঘৰলৈ আহিছোঁ। সেইজনী মানুহ কাপোৰ মেলি আহিছিলে, ক'ত গ'লি এইজনী? বহুত দিন অহা নাই ফুৰিবলৈ আহি, বেমাৰী চাবলৈ আহি এইফালে আমাৰ ঘৰলৈ আহিছোঁ এপাক চাই যাওঁ বুলি। গৰম ঘামি অৱস্থা কাঢ়ি লৈছোঁ। এইখনে হ'ল দুটা ফেমিলি দিয়া আছে। বহুত দিন অহা নাই, সেইকাৰণে বাহিৰে মই ভাড়াঘৰটো চাই যাব আহিলোঁ। একেবাৰে খাই বৈ যাম, নোখোৱাকেতো নাযাওঁৱে আজি। মালিকো আছে, আজি মাংস আনেনে মাছ আনেনে? এতিয়া মাছ নাখাওঁ কিন্তু দেই, কাঁইট লাগে। খালে মাংসহে খাম। মই বনাই থাকোঁতে আহিছিলোঁ চাবলৈ। এইটো পাকঘৰ, এইফালে পিছফালটো, এইফালে জংঘল হৈ আছে বাৰিষা ছিজনত। জোন হেৰি লগাইছিলি বুলি ক'ত আছে? এইটো কি মান ধনিয়া? মান ধনিয়া, মচন্দৈ, পিয়ালি পালেং, এইফালে শাক পাচলি খেতি কৰিছে। এইফালে ৰঙালাও বগাইছে দেই। এই টিঙৰ ওপৰতে দিব পৰা যাব। টিঙৰ ওপৰত পিছে ৰঙালাও খাবলৈ পাম তেতিয়াহ'লে ন?
এইফালে হ'ল মান ধনিয়া মচন্দৰী খেতি কৰিছে অলপ অলপকৈ আৰু আজি তেতিয়াহ'লে খাই বৈ যোৱা হ'ব ন আমাৰ ঐ যোৱা যোৱা সোনকালে যোৱা মাংস আনগে সোনকালে মাংস আনগে অঁ কঁঠাল গুটি কিহৰ লগত বনাবা এইটো এইখিনি কচুলতিৰ লগত কঁঠাল গুটি বনাব লৈছে দেই আমাকহে এতিয়া খাবলৈ দিয়ে নিদিয়ে তাই ক'ত গৈছে বৰগীত এইখিনি হ'ল অমিতা নে ৰঙালাও ৰঙালাও আৰু এইখিনি আলু ভেন্দি অঁ ভেন্দি মই এনেকৈ সৰু সৰুকৈ নাকাটো দেই পিছলৈ নাযাব জানো মই কিন্তু টুকুৰা টুকুৰকৈ বনাওঁ এইখিনি দুপৰীয়া আঞ্জা বনাবলৈ ৰেডি কৰি লৈছে দাইলটো কচুলতি আৰু কঁঠাল গুটি মাছ মানে সেই কচুলতিত দিবা এইবোৰ গীতাশ্ৰীয়ে পোৱা ট্ৰফিবিলাক আপোনালোকক দেখুৱাই দিছোঁ এনেকৈ এইবোৰ বহুত আছে বৰগীতত পায় কবিতা আবৃত্তি ডান্স ছবি অঁকা সকলোতে এইজনী গীতাশ্ৰী তাই পায় এইবিলাক দেখুৱাই দিছোঁ তাই পোৱা সেইবিলাক ফুৰি মেলি আহিলোগৈ গৰমত ঘামি অৱস্থা কাহিল হৈ আহিছে সেয়া অকণমান ফেনৰ হাৱা লৈছোঁ আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই